টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ এক্তিয়াৰৰ ভিতৰত বেলবাৰী অঞ্চলত কিছু দুষ্ট লোকে নৱ গগৈ আৰু বুন সন্দিকৈ এই দুইজন ল'ৰাই ভুৱাকৈ বেলবাৰী আঞ্চলিক ছাত্ৰ সন্থা নামেৰে এটি তেখেতসকলে এটি পেড বনাই পেডত চিঠি লিখি বিভিন্ন স্থানত তেখেতসকলে ধন দাবী কৰা আমাৰ দৃষ্টিগোচৰ হ'ল। দৃষ্টিগোচৰ হোৱাৰ পাছত আমি বিভিন্ন পৰ্যায়ৰ পৰা আমি তেখেতসকলক বিচাৰি আজি তেখেতসকলে ধন নিবলৈ অহা সময়ত আমি তেখেতসকলক হাতে লোটে ধৰিছোঁ। নৱ গগৈ আৰু বুন সন্দিকৈ এই দুইজন ল'ৰাই বহু অঞ্চলত তেখেতসকলে ছাত্ৰ সন্থাক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতসকলে ভুৱাকৈ পেড বনাই চিঠি বনাই একাদশ বাৰ্ষিক অধিৱেশন আছে বুলি তেখেতসকলে মিছাকৈ তেখেতসকলে খাদ্য যোগান ধৰিবৰ কাৰণে ধন দাবী জনাইছিল। গতিকে তেনেধৰণৰ বিভিন্ন ব্যক্তিক বিভিন্ন দোকানক বা বিভিন্ন চাহ বাগিচাসমূহত তেখেতসকলে ধন দাবী কৰিছিল। গতিকে এই ধন দাবী কৰা আমি খবৰ পাই আমি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থা আমি তদন্ত কৰি তেখেতসকলক হাতে লোটে ধৰা পৰি আজি টেঙাখাত আৰক্ষী থানাত গতাই দিছোঁ আৰু সেইসকল দুষ্ট চক্ৰক অতি শীঘ্ৰে তেখেতসকলক উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি টেঙাখাত আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰিছোঁ। দক্ষিণ বৰবাম আৰু সাধনা চাহ বাগিচা এই দুটা চাহ বাগিচা আজি ধন নিবৰ কাৰণে তেখেতসকল আহিছিল। গতিকে আমি বিচাৰ খোচাৰ কৰি আজি এই সময়ত আহিব বুলি গম পাই আমি ছাত্ৰ সন্থাৰ এটি দল গৈ সেই বাগিচাখনত আমি ৰৈ আছিলোঁ। তেনে সময়তে নৱ গগৈ আৰু বুন সন্দিকৈ দুজন ল'ৰা পালচাৰ বাইক এখনত আহে আৰু মেনেজাৰৰ লগত টকা তেখেতসকলে সংগ্ৰহ কৰিব লওঁতে আমি হাতে লোটে ধৰা পেলাইছোঁ। তেখেতসকলে দুদিনৰ খানাৰ বাজেট প্ৰায় 20,000 মান টকা তেখেতসকলে বাজেট হ'ব বুলি মেনেজাৰক তেখেতসকলে জনাইছিল আৰু মেনেজাৰে ইমান টকা দিব নোৱাৰোঁ বুলি কোৱাত তেখেতসকলে আজি মীমাংসা কৰিবৰ কাৰণে কথা পাতিবৰ কাৰণে আহিছিল। এনেধৰণৰ ভুৱা সংগঠন কৰি বা অন্যান্য সদৌ ছাত্ৰ সন্থাৰ যি জনমানসত সেৱা প্ৰতিপন্ন কৰিব বিচৰা এনে ব্যক্তিক যাতে উচিত শাস্তি পায় আৰু অনাগত দিনত যাতে কোনোৱে এনেকুৱা কাম কৰিবৰ কাৰণে যাতে সাহস নকৰে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আইন প্ৰশাসনক অনুৰোধ জনাইছোঁ। নৱ গগৈ আৰু যি বুন সন্দিকৈ আছে তেখেতলোকে কিমানখন পত্ৰ ইতিমধ্যে আমি 2খন ধন দাবী পত্ৰ আমি সংগ্ৰহ কৰিছোঁ আৰু জানিবলৈ পাৰিছোঁ যে বেলবাৰী অঞ্চলত থকা বিভিন্ন দোকানীসকলকো বিভিন্ন ধৰণে তেখেতসকলে ব্লেকমেইলিং কৰি টকা ডিমাণ্ড দিয়াৰ আমি অভিযোগ পাইছোঁ।